সৰভোগত অসম গৌৰৱ বিহু আৰু ৰঞ্জিত গগৈ বৰপেটা জিলাৰ সৰভোগৰ পম্পি ডেন্স একাডেমীৰ উদ্যোগত 2 জুলাইৰ পৰা 8 জুলাইলৈ 7 দিনীয়া ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা কৰ্মশালাত আজি মুখ্য প্ৰশিক্ষক হিচাপে অসম গৌৰৱ বিহু আৰু ৰঞ্জিত গগৈ উপস্থিত থাকে। ইয়াতে মই যথেষ্ট দেখিলোঁ যে আমি ৱৰ্কশ্বপ এখনেই প্ৰথম নহয়, অসমৰ বহুত জেগাত আজি বহুত বছৰ আগৰ পৰা প্ৰায় 2002ৰ পৰা ৱৰ্কশ্বপবোৰ ফৰ্মেলি ষ্টাৰ্ট হৈছে। তো দেখিলোঁ তো সকলো অঞ্চলতকৈ এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছসকল মানে অভিভাৱকসকল বহুত উৎসাহী আৰু এওঁলোকক দেখি মই অভিভূত হৈছোঁ। আমাৰ সুনীল জয়ন্তহঁত আছে, বহুত আগৰ পৰা লাগি আছে। আজি যে এই পৰ্যায়টো পাইছে ক্ৰেডিট কিন্তু বেলেগে বা হেৰি কৰিলে নাপাব, কিন্তু তেওঁলোক আচলতে ইয়াৰে বাটকটীয়া যে সুনীল আৰু জয়ন্তহঁত। তো গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পম্পি একাডেমীৰ ডান্স একাডেমীৰ ফালৰ পৰা যে এইটো অনুষ্ঠিত কৰিছে সঁচাকৈ খুব প্ৰশংসনীয় পদক্ষেপ। আৰু ভৱিষ্যতে পম্পিয়ে এই ধৰণে আৰু আগবাঢ়ি এওঁলোকক শিকোৱাৰ নতুন প্ৰজন্মক বিহু যি প্ৰচেষ্টা কৰিছে তাক অব্যাহত ৰাখক। কমেণ্ট দিছোঁ, এইটো কথা মই এতিয়া নকওঁ আৰু পুনৰ হৈ যোৱা কথা এটা ৰিপিট কৰিব নোখোজোঁ। যিহেতু মই এইটোৱে ক'লোঁ, যাৰ এই বিষয়ে কোনো জ্ঞান নাই, যিসকলে এই বিষয়টোৰ প্ৰতি কোনো ষ্টাডি কৰা নাই, তেখেতসকলে বিভিন্ন ধৰণে আজি বুলি নহয় কাইলৈও প্ৰশ্ন কৰিব আৰু ৰিণিকি ইছ্যুটো যাতে পুনৰ সজীৱ হৈ থাকে সেইটোকে তেওঁলোকে প্ৰচেষ্টা কৰি থাকিব। আৰু এইটো মই ভাবোঁ এটা পলিটিকেল ইছ্যু টাইপলৈ লৈ যাব বিচাৰিছে, সেইটোত মই একমত নহয়। যিবোৰ মানে সেইবোৰ মানুহৰ কাৰণে আমাৰ কথাৰ আমি প্ৰশ্নৰ উত্তৰ দিবলগীয়া নহয়। কাৰণ যিসকল মানুহক সংস্কৃতি নালাগে, যিসকল মানুহক ৰেকৰ্ড নালাগে, যিসকল মানুহে অসমীয়া জাতিটোক উঠিব বিচৰাটো বেয়া পায়, তেওঁলোকক কমেণ্ট দি কি লাভ আছে? গতিকে ন' কমেণ্ট। আৰু উজনি আৰু নামনি বিহুৰ মাজত বিতৰ্কৰ সৃষ্টি হৈ থাকে প্ৰায় বিহুৰ সময়ছোৱাত, এইটো আপোনাক বিহুৰে কি ক'ব এইটো বিষয়ে? মই নাভাবোঁ এতিয়া তেনেধৰণে। তো এটা সময়ত আছিল দুটা ফ্লেভাৰ আছিল যে উজনি আৰু নামনি। আমি দেখিলেই গম পাওঁ নাচনী এগৰাকীক আৰু ঢুলীয়া এজনক আমি দেখিলে গম পাওঁ এইটো নামনিৰ ঢুলীয়া। তাক একোৱে ক'ব নালাগে, কাৰণ আমি একোতেই চিনি নাপাওঁ। ঢোলটো একে, মুগা সাজটো একে, মেকআপ একে, চব একে, কিন্তু আমি ক'ত চিনি পাওঁ যে পাৰফৰ্মেঞ্চ মানে এইটোকে পাৰফৰ্মেঞ্চ শৈলী যিটো মানে আপোনাৰ প্ৰেজেণ্টেশ্যনত আমি গম পাওঁ যে ঢোলৰ মাৰিডাল ল'লেই গম পাওঁ যে এইটো নামনি অসমৰ। নাচনীজনীয়ে পাকটো মাৰিলে আমি গম পাওঁ এইটো নামনি অসম। কিন্তু এতিয়া সেইটো এটা ভ্ৰান্ত ধাৰণা হিচাপে পৰিগণিত হৈছে। এতিয়া নামনি অসমৰ নাচনী এজনীয়ে যদি তিনিচুকীয়া ডিব্ৰুগড়ত নাচেগে, তাই ক'ব নোৱাৰে যে বৰপেটাৰ নাচনী, তাই অসমৰ নাচনী, তাই অসমীয়া নাচনী। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।